হেল্ল' বন্ধুসকল, আজি 2026 চনৰ ভোটাৰ খচৰা তালিকাখন প্ৰকাশ পালে। এই তালিকাখনত আপোনালোকৰ নাম কেনেকৈ চাব সেইটোৰ বিষয়ত মই এটা ভিডিঅ' বনাই আছোঁ। প্ৰথমে আপোনালোকে ক্ৰম ব্ৰাউজাৰ অপেন কৰিব। তাৰপিছত ইলেক্ট্ৰল ৰোল আসাম টাইপ কৰি চাৰ্চ কৰিব। তাৰপিছত ইলেক্ট্ৰল ৰোল ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত ক্লিক কৰিব। তাৰপিছত PDF ৰোলত ক্লিক কৰিব। তাৰপিছত আসামত ক্লিক কৰিব। কৰাৰ পিছত PDF ইলেক্ট্ৰল ৰোলছত ক্লিক কৰিব। কৰাৰ পিছত ড্ৰাফ্ট PDF ইলেক্ট্ৰল ৰোলছ ফৰ দ্য ইয়াৰ 2026ত ক্লিক কৰিব। কৰাৰ পিছত এনেকুৱা পেজ খোল খাব। তাৰপিছত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। যিহেতু মই কোকৰাঝাৰৰ হয়, মই কোকৰাঝাৰটো চিলেক্ট কৰিলোঁ। তাৰপিছত এছেম্বলি কনষ্টিটুৱেঞ্চিটো চিলেক্ট কৰিব। ইয়াৰ পিছত কেপচা কোডটো দি ল'ব। কেপচা কোড দিয়াৰ পিছত যাৰ যিটো পুলিং ষ্টেচন আছে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ডাউনলোড চিলেক্টেড PDFছত ক্লিক কৰিব। ভোটাৰ লিষ্টটো লাহে লাহে ডাউনলোড হৈ যাব। ভোটাৰ লিষ্টটো ডাউনলোড কৰি খচৰা লিষ্টত আপোনাৰ নাম আছেনে নাই চাব পাৰিব।